এটা বিশেষ ঘটনা আছে প্ৰথম দিনা যেতিয়া মই হাতীৰ পিঠিত উঠিছিলোঁ তেতিয়া ৰছী দি গৰু গাড়ীখন বান্ধি দিছিলে হাতীটো যেতিয়া চলিলে তেতিয়া গৰু গাড়ীখনে ৰছী আছিল কাৰণে গৰু গাড়ীখনে আহি হাতীটোৰ ভৰিত খুন্দা মাৰি দিলে আৰু হাতী বিকুদৰ পগলাৰ দৰে ইফাল সিফাল একদম দৌৰিব আৰম্ভ কৰিলে সেই মুহূৰ্তত মই সৰু আছিলোঁ হাতীৰ পৰা পৰি যাব লাগিছিল কিন্তু যেনে তেনে মই হাতীটো ধৰি থাকিলোঁ আৰু এসময়ত মাউতে হাতীটো কণ্ট্ৰল কৰিলে তাৰ পিছত আমাৰ ইয়াৰ স্থানীয় লোক আৰু নিবৰুৱা সকলোৱে সিদ্ধান্ত ল'লে যে ৰছীৰ লগত গৰু গাড়ীটো আমি নলগাওঁ বাঁহ এডাল লগত গাঁঠি দিম তেতিয়া গৰু গাড়ীখন আগুৱাই নাহিব গতিকে এক প্ৰকাৰ ক'ব গ'লে হাতীৰ লগত মোৰ সেইটো বহুত ডাঙৰ অভিজ্ঞতা আৰু তেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ যেতিয়া হাতী একদম চিঞৰ বাখৰ কৰি চাৰিওফালে ঘূৰিছে মাউতেও কণ্ট্ৰল কৰিব বহুত দেৰি পৰা নাই এটলিষ্ট 15 মিনিট সময় মই হাতীৰ ওপৰত আছোঁ আৰু হাতীয়ে গোটেই হুলস্থুল কৰি ঘূৰি ফুৰিছিলে আজি মনত পৰি গ'ল মই ইয়াতে প্ৰায় 30 দিন আছিলোঁ গীতটো শ্বুটিং প্ৰায় 7 দিন লাগিছিল তেতিয়া চিনেমা একদম লগে লগে নহৈছিল আজি মাত্ৰ এটা শ্বট কালি এটা শ্বট খুব শ্ল' মোশ্যনত হৈছিলে ইয়াতে বাকীসকল আছিলে নগাঁৱত মই কিন্তু কামপুৰতে আছিলোঁ মইনা আছিলে মোৰ ডাঙৰ মইনাটো প্ৰাঞ্জল শইকীয়াই কৰিছিলে সৰু মইনাটো মই আছিলোঁ নাই গোটেইখিনি আমাৰ চিনেমাখনটোতো ওলায়ে থাকে গতিকে মেইন আচল যিটো গোটেই চিনেমাখনৰ আটাইতকৈ যিটো হিট গান আছিলে সেইটো সময়ত 1 2 3 4 তেতিয়া একো উপায় নাছিল বিশেষকৈ হাতীৰ ওপৰত শ্বুট কৰাটো বহুত ডাঙৰ কথা আছিল কাৰণ আজিতো মই আহোঁতে মাউতে হাতী চলাইছে তেতিয়াতো মাউতে চলোৱা নাই হাতীৰ ওপৰত আমি গোটেই দলংখন আজি এতিয়া আপোনালোকে পাৰ হৈ অহা দেখিলে মাউতৰ পিছত মই আহিছোঁ তেতিয়া কিন্তু মাউত নাছিলে মাউত নোহোৱাকৈ মই যাবলগীয়া হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ